সকলোকে আজি এটি ভিডিঅ' ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা লোৱা হৈছে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যাক আমি ভাৰতৰ স্বাধীনতা সংগ্ৰাম বুলি কওঁ আমি যিবোৰ পৰীক্ষা দিছোঁ সেই পৰীক্ষাবিলাকত ক'ৰবাত নহয় ক'ৰবাত এইবোৰ প্ৰশ্ন আহিছে ভৱিষ্যতেও আহিব আগন্তুক DME আছাম পুলিচ APSC প্ৰিকে আদি কৰি বহুতকেইটা পৰীক্ষাত এইবোৰ প্ৰশ্ন আমি আশা কৰিব পাৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব গোটেই প্ৰশ্নখিনি বুজোৱাৰ লগতে আমি ভালকৈ ইয়াৰ লগত ৰিলেটেড প্ৰশ্নবিলাকো আলোচনা কৰিবলৈ যত্ন কৰিম 1 নম্বৰ কুৱেশ্যন আমি লৈছোঁ হু ৱাজ দি ভাইচৰয় অফ ইণ্ডিয়া ৱেন কুইট ইণ্ডিয়া মুভমেণ্ট ব্ৰক আউট ভাৰতৰ যেতিয়া ভাৰত ত্যাগ আন্দোলন চলিছিল তেতিয়া সেই সময় ভাৰতৰ ভাইচৰয় কোন আছিল ঠিক আছে ইম্পৰ্টেণ্ট প্ৰশ্ন 1942 চনৰ কথা কৈছোঁ মই লৰ্ড লিনলিটিংগো 1 নম্বৰটো শুদ্ধ হ'ব লৰ্ড লিনলিটিংগো আছিলে ভাইচৰয় কেতিয়া আছিলে 1942 চনত কি হৈছিল যেতিয়া ভাৰত ত্যাগ আন্দোলন হৈছিল ঠিক আছে অসহযোগ আন্দোলন কেতিয়া বন্ধ হৈছিল মোক কমেণ্ট কৰিব পাৰিবনে কোনোবাই ইয়াৰ লগতে জড়িত প্ৰশ্ন হয়তো নেক্সট কুৱেশ্যন হু ফাউণ্ডেড দি ফাৰ্ষ্ট ওমেন ইউনিভাৰ্চিটি এট পুনে 1916 প্ৰথম মহিলা বিশ্ববিদ্যালয় পুনেত 1916 চনৰ কথা কৈছোঁ দেই মই কোনে স্থাপন কৰিছিল আনচাৰ হ'ব কি মহৰ্ষি কাৰ্বে ঠিক আছে অপশ্যন নম্বৰ বি নেক্সট কুৱেশ্যন ৱাৰ্ডা স্কিম ফৰ বেচিক এডুকেশ্যন ৱাজ প্ৰপ'জ বাই গান্ধী ৱাৰ্ডা স্কিম মহাত্মা গান্ধীয়ে কেতিয়া প্ৰস্তাৱ গ্ৰহণ কৰিছিল এইটো প্ৰশ্ন আনকমন 1937 চনত ঠিক আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 বিষয়ে কোনোবাই মোক পাৰিবনে ক'ব কমেণ্ট কৰকচোন এইবোৰ প্ৰশ্ন একদম ইগনোৰ নকৰিব প্ৰশ্নখিনি ইংলিছত দেখি ভয় নাখাব DMEত প্ৰশ্নখিনি ইংলিছতে আহিব ইংলিছ অসমীয়া বুলি কেছ নাই প্ৰশ্নটো বুজা পোৱাতে কথা ঠিক আছে নেক্সট 4 নম্বৰ কুৱেশ্যন হুইচ এমং দি ফলোয়িং ইজ নট এছ'চিয়েটেড উইথ ৰামমোহন ৰয় ৰামমোহন ৰয়ৰ লগত কোন নাছিল সহযোগী নাছিল বুলি কৈছে ঠিক আছে আৰু যোনসকল আছিল সেইসকল গম পাই যাব যুগান্তৰ ৰামমোহন ৰায়ৰ সহযোগী নাছিল বাকী কেইজন কোন আছিল আপোনালোকে ভিডিঅ'টো পজ কৰি চাই লওক এইবোৰ মানে কমন কুৱেশ্যন ঠিক আছে হু ৱাজ প্ৰক্লেইমড এজ শ্বেহেনশ্বাহ হিন্দুস্তান ডিউৰিং দি ৰিভল্ট অফ 1857 1857 চনত কি বিদ্ৰোহ হৈছিল চিপাহী বিদ্ৰোহ হৈছিল একদম ইম্পৰ্টেণ্ট প্ৰশ্ন দেই এইটো 1857 চিপাহী বিদ্ৰোহ হৈছিল আৰু সেই বিদ্ৰোহত কাক শ্বেহেনশ্বাহে হিন্দুস্তান বুলি এটা উপাধি প্ৰদান কৰা হৈছিল পাৰিবনে ক'ব ইয়াৰ উত্তৰটো হ'ব বাহাদুৰ শ্বাহ দ্বিতীয় তেওঁ কোন আছিল কমেণ্ট কৰকচোন আৰু এই চিপাহী বিদ্ৰোহৰ আৰম্ভণি কোনে কৰিছিল বাৰু মংগল পাণ্ডে হয়নে কিয় কৰিছিল কমেণ্ট কৰকচোন দি বুক সত্যাৰ্থ প্ৰকাশ ৱাজ ৰিটেন বাই বুক এণ্ড অথৰ ওপৰত আহি গৈছে দেখিছেনে সত্যাৰ্থ প্ৰকাশ 6 নম্বৰ প্ৰশ্ন সত্যাৰ্থ প্ৰকাশ কোনে লিখিছিল কি হ'ব আনচাৰটো দয়ানন্দ সৰস্বতী ঠিক আছে বুক এণ্ড অথৰৰ পৰা প্ৰশ্ন এটা নহয় এটা আহেই 7 নম্বৰ প্ৰশ্নটো চাওক প্ৰশ্ন নম্বৰ 7 নম্বৰ কি কৈছে বশিষ্কৃতি সভা ৱাজ ফাউণ্ডেড বাই বহিষ্কৃত হিতৈষিণী সভা কোনে কৰিছিল আমাৰ সংবিধানখন যোনে নিৰ্মাণ কৰিছিল BR আম্বেদকাৰ তেখেতে চিডুল কাষ্ট আছিল তেখেতে জাতিবাদ অস্পৃশ্যতা এইবিলাক দূৰকৰণৰ ওপৰত বহুত ভাল মন্তব্য দাঙি ধৰিছিল ঠিক আছে প্ৰশ্ন নম্বৰ 8টো চাওক দি ফাৰ্ষ্ট ছেছন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ হেল্ড এট ভাৰতীয় জাতীয় কংগ্ৰেছ স্থাপন হৈছিল 1886 কোনে স্থাপন কৰিছিল এলেন এক্টিভিয়াম হিউম ইংৰাজ আছিল দেই আৰু প্ৰথমটো অধিৱেশন ক'ত হৈছিল বম্বে ঠিক আছে এতিয়া মোক ক'ব লাগে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ নৰমপন্থী আৰু চৰমপন্থী কোনটো ছেছনত ভাগ হৈছিল মোক ক'ব লাগে নেক্সট হু প্ৰিজাইডেড দি ছেছন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এট চুৰাট হুইচ উইটনেছড দি স্প্লিট ইন কংগ্ৰেছ চুৰাট স্প্লিটৰ কথা গম পাইছে চাগে সেইটো সময়ৰ কি সুধিছে প্ৰেচিডেণ্ট কোন আছিলে কংগ্ৰেছৰ 9 নম্বৰ কুৱেশ্যন ৰাজবিহাৰী ঘোষৰ অধীনত মানে প্ৰেচিডেণ্টশ্বিপত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ চুৰাট স্প্লিট হৈছিল কোন চনত হৈছিল মোক কমেণ্ট কৰাচোন 10 নম্বৰ কুৱেশ্যন হু এমং দি ফলোয়িং ইজ পপুলাৰলি ন'ন এজ পঞ্জাৱ কেশৰী বুলি কাক কোৱা হয় সকলোৱে জানে সেইটো লালা লাজপত ৰায় ঠিক আছে লাল বাল পাল আমি কওঁ কোন হয় মোক কওকচোন মই কৈ দিছোঁ লাল মানে হৈছে লালা লাজপত ৰায় বাল মানে হৈছে পাল মানে হৈছে বিপিন চন্দ্ৰ পাল
বাল মানে কোন কওকচোন ঠিক আছে নেক্সট কুৱেশ্যন হু সাৰেণ্ডাৰ্ড দি কিংহুড কনফাৰ্ড অন হিম ইন প্ৰটেষ্ট অফ জালিয়ানৱালাবাগ মেছেজ কৰে মানে জালিয়ানৱালাবাগ হত্যাকাণ্ডত নাইটহুড উপাধিটো কোনে এৰুৱাই দিছিল কোনে মানে ত্যাগ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে যেতিয়া জালিয়ানৱালাবাগত জেনেৰেল ডায়াৰে পাঞ্জাৱৰ অমৃতসৰত বহুত মানুহক গুলীয়াই হত্যা কৰিছিল তেতিয়া আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে পঞ্জাৱ কেশৰী নামৰ উপাধিটো ইংৰাজক নাইটহুড নামৰ উপাধিটো ইংৰাজক ঘূৰাই দিছিল আৰু কেশৰী হিন্দ নামৰ উপাধিটো আমাৰ মহাত্মা গান্ধীয়ে ইংৰাজক ঘূৰাই দিছিল ঠিক আছে নেক্সট 12 নম্বৰ কুৱেশ্যন হু অৰ্গেনাইজড দি সত্যাগ্ৰহ সভা হুজ মেম্বাৰ্ছ টুক এ প্লেজ টু ডিজবেডি ৰাওলাট এক্টৰ কথা কৈছে দেখিছেনে কোন হ'ব মহাত্মা গান্ধী হ'ব মানে কি সুধিছে 12 নম্বৰ কুৱেশ্যন এইটো 12 নম্বৰটো চাব হু অৰ্গেনাইজ দি সত্যাগ্ৰহ সভাখন কোনে অনুষ্ঠিত কৰিছিল আৰু যিখন সভাই ৰাওলাট একৰ বিৰুদ্ধ কৰিছিল মানে বিপক্ষে আছিল মহাত্মা গান্ধী হ'ব ঠিক আছে 13 নম্বৰ প্ৰশ্ন চাব হু ফাউণ্ডেড দি ছাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটিখন কোনে নিৰ্মাণ কৰিছিল গোখলে কি হয় গোখলে ঠিক আছে নেক্সট 14 নম্বৰ প্ৰশ্নটো চাওক হু ৱাজ দি ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কোন হ'ব এইটো চবে জানাই এইটো এনি বেচেণ্ট ঠিক আছে এনি বেচেণ্ট হৈছে ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা প্ৰেচিডেণ্ট বা সভাপতি বা সভানেত্ৰী ঠিক আছে এইটো হৈ গ'ল আমাৰ 14 নম্বৰ প্ৰশ্ন 15 নম্বৰ প্ৰশ্নটো চাই লওক মুছলিম লীগ ৱাজ ফৰ্ম এট 1900 এইটো মষ্ট ইম্পৰ্টেণ্ট দেই 1906 চনত মুছলিম লীগটো নিৰ্মাণ হৈছিল ক'ত হৈছিল ডাক্কা নামৰ জেগাডোখৰ ক'ত আছে মোক কমেণ্ট কৰা যদি নোৱাৰা গুগল কৰা ঠিক আছে 16 নম্বৰ প্ৰশ্ন হু ৱাজ দি ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ AITUCৰ প্ৰথমজন সভাপতি কোন আছিল কি হ'ব লালা লাজপত ৰায় ঠিক আছে নেক্সট 16 নম্বৰ প্ৰশ্ন হু ৱাজ দি ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ এইটো 16টো হ'ল আমাৰ 17 নম্বৰ প্ৰশ্ন ঠিক আছে হু এমং দি ফলোয়িং ৰিজাইন্ড ফ্ৰম দি চেণ্ট্ৰেল লেজিছলেটিভ কাউন্সিল টু প্ৰটেষ্ট এগেইনষ্ট ৰাওলাট এক্টৰ বিৰুদ্ধে কোনে মানে চেণ্ট্ৰেল লেজিছলেটিভ কাউন্সিলৰ পৰা নিজকে ৰিজাইন কৰিছিলে ঠিক আছে এইটো হ'ব মহম্মদ আলী জিন্না যোন নেকি ফাউণ্ডাৰ আছিল মুছলিম লীগ গঠন হৈছিল 1906 চনত ঢাকাত হৈছিল ঠিক আছে 18 নম্বৰ প্ৰশ্ন হুইচ কংগ্ৰেছ লিডাৰ পাৰ্টিচিপেটেড ইন দি ফাৰ্ষ্ট মিটিং অফ অল ইণ্ডিয়া কিষাণ সভা কোনজন কংগ্ৰেছৰ নেতাই অংশগ্ৰহণ কৰিছিল ক'ত প্ৰথম ইণ্ডিয়া কিষাণ সভাত আনসাৰ কি হ'ব জৱাহৰলাল নেহৰু ঠিক আছে আজি 20টা আলোচনা কৰিম বাকীকেইটা মই কাইলৈ আলোচনা কৰিম ঠিক আছে ছেকেণ্ড পাৰ্ট অতি শীঘ্ৰে আহি আছে নেক্সট কুৱেশ্যন কমৰেড এণ্ড হামৰেড ৱেৰ টু নিউজ পেপাৰ পাব্লিছ বাই একদম ইম্পৰ্টেণ্ট দেই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত প্ৰকাশ হোৱা বাতৰি কাগজ বা আলোচনীবিলাকৰ ওপৰত আৰু তেওঁলোকৰ লিখক বা কবিসকলৰ ওপৰত বহুত প্ৰশ্ন অহা দেখা গৈছে 19 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব মৌলানা মোহাম্মদ আলী ঠিক আছে 19 নম্বৰটো কি সুধিছে কমৰেড এণ্ড হামৰেড কোনে লিখিছিলে মৌলানা মোহাম্মদ আলী কনফিউজ নহ'ব দেই মৌলানা আবুল কালাম আজাদৰ লগত কনফিউজ নহ'ব কিন্তু নেক্সট ওমেন ডিড ভেলেণ্টিন চিডল ডেছক্ৰাইব এজ দি ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট whom did ভেলেণ্টিন চিডল ডেছক্ৰাইব এজ দি ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট আনচাৰ কি হ'ব বাল গংগাধৰ তিলক লাল বাল পাল যে কৈছিলোঁ বাল মানে হৈছে বাল গংগাধৰ তিলক ঠিক আছে আজি 20টা প্ৰশ্ন আমি আলোচনা কৰিলোঁ বাকীকেইটা অতি শীঘ্ৰে আলোচনা কৰিম এইখিনি প্ৰশ্ন আগন্তুক DME আগন্তুক যদি ADRE আহে বা আছাম পুলিচ সকলো কাৰণে বৈধ হ'ব ঠিক আছে ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ